বিহুৰ সমতৰ সমাগত আৰু বিহু অহাৰ লগে লগে শিল্পীসকলে মুক্তি দিছে এটাৰ পাছত আনটো গীত আৰু গীতসমূহে শ্ৰোতা দৰ্শকৰ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। আজি আমি আপোনালোকলৈ আগবঢ়াম এটা নতুন গীতৰ টেলিভিছন প্ৰিমিয়াৰ। আহক চাওঁ সেই বিশেষ গীতটি। তাই মোৰ মন ফুলনিৰ তগৰ ফুল কিন্তু ঘটিছে এটি গণ্ডগোল এতিয়া চকুলে নাচাইচোন কিহত মই কৰিলো ভুল গালৰো কাল বিপৰীত গাল সেইখনে জমকাল এক্সেল পকাই ঘনাই ঘনাই মাৰি থাকে চাল মামা স্কুটি একেলয় নদিলি আমাৰ প্ৰেমৰ মাজত বাধাটো আনিলি ছোৱালীয়ে জানহি ধৰিব নোৱাৰি সুবিধা বুজি সলাই থাকে আমিবোৰ যেন চাৰ্জ নোলোৱা ৰেডিঅ'হে বেটাৰী কাৰণে জানো মন অলপ কৰিব মৰম গালৰো কাল বিপৰীত গাল সেইখনে জমকাল এক্সেল পকাই ঘনাই ঘনাই মাৰি থাকে চাল মামা স্কুটি একেলয় নদিলি আমাৰ প্ৰেমৰ মাজত বাধাটো আনিলি দেহিও নকৰো কতে সোমাই অমৰো বিয়া হলে পাতিবৰ হল দেহিও বয়সে ঐ পালেহি ঐ কৰি এবছৰ ঐ কৰি দুবছৰ ঘৰত মায়ে কৰিছে খং চকু লৈ চকু যায় বনৰ ফুল হাততে জিলিকে যে তোকাৰ বুল কিনো মৰম লগাই দিলি বনৰ ফুল এদিনে ৰাতি তোমাকে দেখি থাকোচোন কাৰণে জানো মন অলপ কৰিব মৰম গালৰো কাল বিপৰীত গাল সেইখনে জমকাল এক্সেল পকাই ঘনাই ঘনাই মাৰি থাকে চাল মামা স্কুটি একেলয় নদিলি আমাৰ প্ৰেমৰ মাজত বাধাটো আনিলি সেয়া আপোনালোকে টেলিভিছনৰ পৰ্দাত দেখিবলৈ পালে এটা নতুন গীত আৰু গীতটিত কণ্ঠদান কৰিছে দৰ্শন ক্লিঙে গীতটিত অভিনয় কৰিছে সোনিয়া টকবিপিৰ সৈতে কেইবাগৰাকীও শিল্পীয়ে আৰু গীতটিৰ পৰিচালনা কৰিছে পাপলু দাসে। আমাৰ লগত তিনিগৰাকী অতিথি উপস্থিত আছে পাপলু দাস সোনিয়া আৰু দৰ্শন ক্লিং। মই তিনিগৰাকী অতিথিৰ কাষলৈ যাম আৰু তেওঁলোকৰ পৰা গীতটিৰ অংশগ্ৰহণৰ অভিজ্ঞতাৰ কথা জানিব বিচাৰিম। প্ৰথমতে মই আহিব বিচাৰিছোঁ ডাইৰেক্টৰ এই বিশেষ গীতটোৰ ডাইৰেক্টৰ পাপলু দাসৰ ওচৰলৈ। পাপলু দাস কেনেকুৱা অনুভৱ গীতটিৰ টেলিভিছন প্ৰিমিয়াৰ হোৱাৰ পাছত? আগৰ পৰা আমি ভাবি আছিলোঁ গানটো কৰিম তাৰ কাৰণে মই সুব্ৰত দেউৰী বলিন বৰা আৰু বনযোগ লৈছোঁ আৰু হিৰোইন লৈছোঁ আমাৰ সোনিয়া টকবিপি দৰ্শনে গানটো গাইছে নবয়ে লিখিছে বিজয় শংকৰে সংগীত কৰিছে এই গানটো কাৰণে মোৰ ডাঙৰ এক্সিডেণ্ট এটা হৈছিলে আমি শ্বুটিং কৰি থকাৰ মাজত জংগলী হাতী এটা সেইখিনি গাড়ী আৰু স্কুটি বহুত কিবা কিবি ভাঙিলে
য'ত আমাৰ হিৰ'ইন বহি থকা গাড়ীখন গৈ খুন্দিয়াইছে আৰু সোণীয়াটোক খুব ভাল লাগিছিলে আৰু নতুন মামা স্কুটি দৰ্শনৰ মোৰ লগত প্ৰথম কাম সোণীয়া মোৰ আৰু বহুত কাম কৰিছে চাম ৰাইজে আশীৰ্বাদ কৰক গানটো যেন চলে মানুহে চাই সেয়াই মোৰ কামনা হয় পাপলু দাসে ইতিমধ্যে গীতটি দৃশ্য গ্ৰহণৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰিছে আমি যদি সম্ভৱ হয় গীতটি উইণ্ডোত চাব বিচাৰিম আৰু গীতটি নিশ্চয় শুনি থাকিব পাৰিলে দৰ্শকে এটা গীতটিৰ লগত কানেক্ট কৰিবলৈ সক্ষম হ'ব মই আহিব বিচাৰিছোঁ সোনিয়াৰ ওচৰলৈ সোনিয়া কেনেকুৱা ধৰণৰ অনুভৱ গীতটিৰ টেলিভিছন প্ৰিমিয়াৰ হোৱাৰ পাছত নমস্কাৰ মই সোনিয়া তগৰিপে গানটো যেতিয়া শ্বুটিং কৰিবলৈ গৈছিলোঁ তো সেইটো টাইমত মানে ষ্টাৰ্টিঙতে হাতী বাবা এটা আহি আমি গোটেই শ্বুটিংটোত মানে লংঘভংগ কৰিল স্কুটি চেয়াৰ মই যিটো গাড়ীত বহি আছিলোঁ সেই গাড়ীটো বেয়াকৈ মানে খুন্দা মাৰি গৈছে তাৰপিছতো আমি বহুত ধুনীয়াকৈ শ্বুটিংটো কৰি এই জাগাটোৰ পৰা ওলাই আহিলোঁ সেইটোৱে আৰু সোনিয়া ইয়াৰ আগতে তোমাৰ কি কি গীত মুক্তি পাইছে বা আহি থকা দিনবিলাকত আৰু কি গীত মুক্তি পাবলৈ বাকী আছে আপকামিং প্ৰজেক্ট আহি আছে আৰু অলৰেডি মোৰ নীল আকাশ দাৰ অভিমানী মন আৰু কিশোৰ দাৰ লগতো ভাল ভাল গান অলৰেডি কৰা আছে নিশ্চয় দৰ্শন ক্লিং এই গানটো আমাক মানুহে মৰম চেনেহ দি আমাক আগুৱাই লয় দৰ্শন ক্লিং কেনেকুৱা ধৰণৰ অনুভৱ এটা নতুন গীত আপোনাৰ কণ্ঠত দৰ্শকৰ বাবে আগবঢ়াই দিয়া হৈছে এই মুহূৰ্তত হয় নমস্কাৰ সকলো অসমবাসীলৈকে পোনপ্ৰথমে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু তাৰ চাইগতে পৰাগৰ সকলো সদস্য আৰু আপোনালোকক এইখিনি আমাক সুবিধা দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ মই এটি বিহুসুৰীয়া গীত মামা স্কুটি অলপ খুহুতীয়া গাঁৱৰ পৰিৱেশৰ লগত মিলা গানটো কৰিবলৈ চেষ্টা কৰিলোঁ আমি ৰাইজক আগবঢ়াইছোঁ আৰু কেনেকুৱা পায় ৰাইজে জনাব ভাল হ'লে ভাল ক'ব বেয়া হ'লে বুজাই দিব আৰু তাৰ চাইগতে প্ৰথমে ধন্যবাদ দিবলৈ খুজিম ইন্দ্ৰাজ দা আৰু দিলৰাজ দা ভাস্কৰ অফিচিয়েল নিখিল ৰয় আৰু আমাৰ পাপলু দাই বহুত সহায় কৰিছে মোক সকলো ফালৰ পৰা আৰু সোনিয়া বাহঁতে ইমান ধুনীয়াকৈ এক্টিং কৰিছে আৰু মোৰ সকলোবিলাক বন্ধু হয়তো সকলোৱে নাম লোৱাটো এতিয়া অলপ দিগদাৰ হ'ব তো সেইটোৱে ৰাইজে মৰম দিব ইমানখিনি আৰু মোৰ লগত সহযোগ কৰিছে মোৰ নৱনীল লিৰিক্স লিখিছে সেইখিনি নিশ্চয় দৰ্শন ইয়াৰ আহি থকা দিনবিলাকত আৰু কি নতুন গীতৰ প্ৰস্তুতি চলোৱা হৈছে আহি থকা দিনত আমি এটা প্লেনিং কৰি আছোঁ পাবলু দা মই ধুনীয়া গীত এটি নিমিলাংক আৰু কিছুমান দীপ্ত জীৱন আছে আমাৰ এটা এলবামৰ গান 5-6টামান গান আমি প্লেনিং কৰিছোঁ তো তেনেকৈ আগবাঢ়ি গৈ আছোঁ কাম বহুকেইটা প্ৰজেক্ট আছে আহি থকা সময়ছোৱাত হয় পাপলুৰ কেনেকুৱা ধৰণৰ আৰু প্লেনিং আছে আহি থকা দিনবিলাকত মোৰ এইখিনি আৰু গান আছে তাৰপিছত মই ৰিচেণ্টলি আৰু অসমীয়া 7-8 এইখিনি বিহু গানে কৰিছোঁ আৰু এটা গান আহিছে মোৰ জ্যোতিকী বুলি দেৱজিৎ বৰা সেইটো 10 তাৰিখে ৰিলিজ কৰিম মামা স্কুটিখনত মোক মানে বেছিকেলি বিতুল দাসক ক'ব লাগিব মোক বহুত ধুনীয়াকৈ চিনেমাটি কৰিছে ভাস্কৰ দত্ত মেকআপত আৰু আমাৰ মানস কাশ্যপ ধুনীয়া এডিটিং কৰি দিছে আৰু বিজয় শংকৰ বহুত ধুনীয়া সংগীত কৰিছে আৰু সোনিয়া ভাল এক্টিং কৰিছে আমাৰ বঞ্জু হওক সুব্ৰত হওক বলিনে বহুত ধুনীয়া এক্টিং কৰিছে লগত মোৰ ল'ৰা অকণ ভূমিকা মাৰিছে এইটো গানত চাওঁ আৰু বহুত প্ৰজেক্ট আছে তাৰপিছত মোৰ কিবা বলিউড প্ৰজেক্ট এটা আহিব আকৌ নতুনকৈ তাৰ কাৰণে যা যোগাৰ চলি আছে চাওঁ আৰু আশীৰ্বাদ কৰক ৰাইজে হয় গীতটি পিকচাৰেশ্যনৰ সময়ত আটাইতকৈ কোনটো দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিলে এইটো গানত চবচে বেছি মোৰ মামা স্কুটি এটা হুক লাইন এতিয়া মামা স্কুটি এজনী ছোৱালী পায় মই ভাবিলোঁ কেনেকৈ কৰোঁ যে ছোৱালীজনী স্কুটি গাঁৱৰ ছোৱালী স্কুটি পোৱাৰ পিছত তাইৰ ৰূপ চেঞ্জ হৈ যায় তেনেকৈ এটা ভাবি কিনি কৰিছিলোঁ যেন গাঁৱৰ ল'ৰাটো যায় তাইক চাই থাকে তাক অলপ খুৱতি এটা কৰিলোঁ তাৰপিছত শ্বুটিংটো হ'ল তাৰপিছত মিলিজুলি কৰিলোঁ ভালকৈ আৰু বঞ্জুক নতুনকৈ প্ৰথমবাৰ গানত দেখিব বঞ্জুক এটা গেছ এপ্ৰিয়েশ্যন আনিছোঁ সোনিয়াক মানে ক'লোঁ যে এনেকৈ এটা কামটো কৰোঁ সুব্ৰতক ক'লোঁ যে এনেকৈ সুব্ৰতো বহুত কষ্ট হৈছে বলিন বহুত ভাল এক্টৰ বহুত ধুনীয়া এক্টিং কৰিছে বলিনে সুব্ৰতেও বহুত ধুনীয়া এক্টিং কৰিছে দৰ্শনে ভাল গাইছে আৰু মোৰ লগত পল্লৱ বিশ্বাস সি মোৰ এচিষ্ট কৰিছে বহুত ধুনীয়া এচিষ্ট কৰিছে মোৰ লগত তাৰ কথা ক'ব লাগিব পল্লৱৰ কথা সি ডান্স ষ্টেপটো সি বনাইছিলে পল্লৱে তেনেকৈ মই গানটো কৰিলোঁ এতিয়া আৰু ৰাইজৰ আৰু গান আহি আছে সোনিয়াৰ লগত আৰু মোৰ প্ৰজেক্ট আছে দৰ্শনৰ লগত আছে কৰিম দে ভালকৈ ৰাইজে কেনেকৈ আদৰি লৈ চাওঁ এই গানটো ৰাইজে আদৰি ল'লে ভাল লাগিব প্ৰথমবাৰৰ কাৰণে মই অলপ বেলেগ টাইপৰ মোৰ জনাৰ পৰা বেলেগ গান মোৰ জনাৰটো অলপ ৰোমান্টিক বেছ কৰোঁ এইবাৰ মই ডান্স বিটহে কৰিছোঁ চাওঁ আৰু নতুন প্ৰজেক্ট আছে আৰু দৰ্শনৰ বহুত ধুনীয়া গাইছে দৰ্শনে যেতিয়া মোক প্ৰথম গানটো শুনাইছিলে গানটো শুনি ভাল লাগিছে মই দৰ্শনে গানটো পাবলা কৰিবলৈ মই কৰিম ভালকৈ এইটো সোনিয়া কি ক'ব খোজা হ'ব আৰু কেনেকুৱা ধৰণৰ অভিজ্ঞতা আছে ইতিমধ্যে কোৱা হৈছে যে হাতীয়ে খেদিছিলে বনৰীয়া হাতী অভিজ্ঞতা কিয় মই গছত উঠিব নাজানো শ্বুটিঙত চব পলাই গছত উঠি গ'লে
মই অকলে গাড়ীত যাই সোমালোঁ আৰু হাতী ঘূৰি পকি আহি সেইটো গাড়ীতে মানে খুন্দা মাৰে তো সেইটোৱে আৰু মানে বেড আৰু কথা এইটো মই গছত উঠিব নাজানো এইটো শিকিব লাগিব অসমত শ্বুটিং কৰিব হ'লে আমাৰ যিটো হাতীয়ে ঘটনা কৰিছিলে আমি শ্বুটিঙৰ কাৰণে ৰেডি কৰিছোঁ কেমেৰা চেমেৰা ৰেডি ঘপককৈ দিছোঁ জংঘলৰ পৰা হাতী এটা ওলাই আহিছে কি কৰোঁ হিৰো হওক আমাৰ কো আৰ্টিষ্ট চবে গছত দিছে হিৰো ছোৱালীখিনি মই এখন চমুত তাই এখন গাড়ীত বহালোঁ হাতীটো মানে কোনো আহি কিনি ফুটবল খেলি দিছে স্কুটিখন ভাঙিছে মামা স্কুটিখনে তাৰপিছত এখন আমি টেলিভিছনৰ পৰা দেখিবলৈ পাইছোঁ কিছু মুহূৰ্তৰ আগতে হয় তাৰপিছত আৰু এখন স্কুটি ভাঙিছে য'ত হিৰইন বহি আছিলে সেইখন গৈ কিনি দুখুন্দা মাৰিছে ধাম ধামকৈ আমাৰ কি হ'ব তাৰ মাজতো যে ইমান ৰিক্স লৈ শ্বুটিংটো কৰি আহিছোঁ সাহসত সেইটোৱে বহুত ডাঙৰ কথা ইমানখিনি কষ্ট কৰি গানটো ৰাইজলৈ ওলাই দিছোঁ ৰাইজে গানটো আদৰি ল'লে ভাল লাগিব যে মৃত্যুৰ মুখৰ পৰা বুলি ক'ব পাৰি এটা প্ৰত্যাহ্বানৰ মাজত গীতটিৰ দৃশ্য গ্ৰহণ কৰা হৈছিল আপোনালোকে নিউজো কৰিছিলে হাতীৰ সেই কেছটো হাতী খেলিছে বুলি দৰ্শন শেষত কি ক'ব খোজা হ'ব নতুন গীত আগবঢ়োৱা হৈছে তুমি এগৰাকী নতুন গায়ক ৰাইজৰ পৰা কেনেকুৱা ধৰণৰ সঁহাৰি বিচাৰিছা বা কেনেকুৱা ধৰণৰ সঁহাৰি পাইছা যোৱা সময়ছোৱাত তাকে এতিয়া অসমৰ ৰাইজলৈ আগবঢ়াই দিলোঁ আৰু ৰাইজে গানটো সকলোৱে চাব আৰু মৰম দিব সেইখিনি আৰু আগলৈ কাম কৰিম আমি আপোনালোকে সহযোগ কৰিব সেইখিনি দৰ্শনৰ ঘৰ ক'ত অকণমান জানিব বিচাৰিম তোমাৰ ব্যক্তিগত ঘৰ আপোনাৰ মৰিগাঁও গড়মাৰী বুলি কয় এখন গাঁও সৰু গাঁও গড়মাৰী আচ্ছা ধন্যবাদ মই পাপলু শেষত অসমৰ ৰাইজলৈ কি আহ্বান থাকিব শেষত ৰঙালী বিহুৰ চবৰে শুভেচ্ছা জনালোঁ আগন্তুক ৰঙালী বিহু আৰু ৰঙালী বিহুত মোৰ নতুন আৰু বহুত গান আহি আছে যেন ৰাইজে আদৰি লয় মামা স্কুটি আদৰি লয় দৰ্শনৰ প্ৰথম গান আৰু আশীৰ্বাদ কৰোঁ ৰাইজে যে গানটো আদৰি লয় মোকো যেন আশীৰ্বাদ কৰি যেন কাম কৰোঁ ভাল কৰি যাওঁ আপোনালোকৰ আশীৰ্বাদে আমাৰ জীৱন আৰু গানটো আমাৰ ধনী মিউজিকত উপলব্ধ হৈছে হয় সোনিয়া শেষত কি ক'ব খোজা হ'ব ৰাইজক সেইটোৱে কাম কৰিব আহিছোঁ ধুনীয়াকৈ হাৰ্ড ৱৰ্ক কৰিম মানে অডিয়েন্সৰ বিনা উইচত আমি আগত যাব নোৱাৰিম চবে মৰম চেনেহ দিব কিবা ভুল হ'লে ক্ষমা কৰি দিব সেইটোৱে হয় ধন্যবাদ সেয়া আছিল পাপলু দাস দৰ্শন ক্লিং আৰু সোনিয়া টকবি তেওঁলোকৰ নতুন গীত এটা আজি টেলিভিছন প্ৰিমিয়াৰ কৰা হ'ল আৰু এই গীতটি আমি আশা কৰিছোঁ অসমৰ ৰাইজে মৰম কৰিব জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হ'ব গীতটোৱে আমাৰ শুভেচ্ছা মৰম সদায় আছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ইতিমধ্যে পাপলু দাস দৰ্শন ক্লিং আৰু সোনিয়া টকবিয়ে স্পষ্টকৈ ব্যক্ত কৰিছে যে এই গীতটিৰ দৃশ্যগ্ৰহণৰ সময়ছোৱাত বনৰীয়া হাতীয়ে তেওঁলোকৰ ইউনিটটোৰ ওপৰত আক্ৰমণ কৰিছিল জীৱনটো বুকুত লৈ জীৱনটো হাতত লৈ তেওঁলোকে এই গীতটিৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল আৰু সেইবাবে আমি অসমৰ ৰাইজলৈ আহ্বান জনাইছোঁ গীতটি আপোনালোকে শুনক আপোনালোকে আদৰ কৰক আৰু শিল্পীসকলক আগবাঢ়ি যাবলৈ সুযোগ আৰু সুবিধা প্ৰদান কৰক